অখিলাখেদাৰ বয়সত এটি কণমানি প্ৰতিভা দেখি এতিয়া সকলোৱে অবাক মানিছে। এটি কণমানি, এটি 3 বছৰীয়া কণমানি, যিটো কণমানিয়ে কুশল কোঁৱৰৰ বিষয়ে সম্পূৰ্ণ ৰচনা গাই দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগত। আৰু মামায়ো ধুনীয়াকৈ হাতত এনেকৈ লৈ ধুনীয়াকৈ ল'ৰাটো ভাগৰ সেই ৰচনাখন ধুনীয়াকৈ শুনি গ'ল। সঁচাকৈ আপোনালোকে শুনিলে আচৰিত হ'ব। ইমান ধুনীয়া প্ৰতিভা, ইমান সৰুতে 3 বছৰ বয়সতে ইমান ধুনীয়া এটা প্ৰতিভা আচলতে দেখি আচলতে সকলোৱে অবাক মানিছে। গতিকে চাওকচোন আপোনালোকে কণমানিটো প্ৰতিভাৰ। আৰু নতুনকৈ যদি কোনোবা যদি মোৰ চেনেলটোলৈ আহিছে পোনপ্ৰথমবাৰ, চেনেলটোত এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰি ল'ব। তেতিয়াহ'লে চাওকচোন আপোনালোকে কণমানিটো প্ৰতিভা। কণমানিটো প্ৰতিভা দেখিলে আপোনালোকে। গতিকে এতিয়াৰ পৰাই আপোনালোকে আচলতে নিজৰ সন্তানবিলাকক আচলতে এনেকুৱাবিলাক শিকাবলৈ চেষ্টা কৰক। কাৰণ মোবাইল দি যদি ঘৰতে বহাই থৈ দিয়ে তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাক প্ৰায় মোবাইলৰ প্ৰতি বেছিকৈ আকৰ্ষণ হৈ গৈ থাকে। গতিকে সঁচাকৈ এনেকুৱা ধৰণৰ বহুত শিশু এতিয়া আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাই আছোঁ। একদম কম বয়সতে তেওঁলোকে ইমান ধুনীয়াকৈ মুখস্থ বোলা বস্তুটো ইমান ধুনীয়াকৈ তেওঁলোকে আয়ত্ব কৰিব পাৰে, আচলতে ভাবিলে আচৰিত লাগে। গতিকে মোবাইলৰ পৰা অকণমান আঁতৰাই ল'ৰা ছোৱালীবিলাকক আচলতে যিমান পাৰে এনেকুৱা ধৰণে আচলতে তেওঁলোকক শিকাবলৈ চেষ্টা কৰক। আছিলে কেনেকুৱা বোলে নাজানো, দেখুৱালোঁ অলপ আপোনালোকৰ আগত। মই ভাল লাগিলে কাৰণে ভিডিঅ'টো। গতিকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ